জয় মা চামুণ্ডা 29 ডিসেম্বৰ 2024 ৰবিবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো। আজি কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথি, মাহ হৈছে অসমীয়া মাহ পুহ মাহ, আৰু আজি নক্ষত্ৰ পৰিব জ্যেষ্ঠা নক্ষত্ৰ, আৰু আজি ক্ৰমে কৰণ পৰিব বৃষ্টিকৰণ আৰু শকুনকৰণ, আৰু আজি যোগ পৰিব গণ্ডযোগ। আজি কিন্তু যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ আজি জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, আৰু আজি দিনটো যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়া যোগ হ'ব অতি হীনা যোগ। আজি দিনটো অভিজিত মুহূৰ্তটো থাকিব 12:02 পৰা 12:44 দুপৰীয়ালৈকে, আৰু ৰাহু কালটো থাকিব 4:16 আবেলিৰ পৰা 5:33 আবেলিলৈকে, আৰু আজি দিশটো থাকিব পশ্চিম দিশত। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে আমি মেষৰ কাৰণে আলোচনা কৰিম। মেষৰ কাৰণে কিছুমান এনেকুৱা কাম য'ত নেকি আপোনালোকৰ দীৰ্ঘ দিন ধৰি লাভ ওলাব, বা যিটো কামত নেকি এনেকুৱা বস্তু ধৰক সোমাই আছে, এনেকুৱা কথা সোমাই আছে য'ত নেকি আপোনালোকে লং টাৰ্মৰ কাৰণে আপোনালোকে কিবা এটা লাভ হোৱা কাম কৰিব। তেনেকুৱা কামবিলাক আজিৰ দিনটোত আপোনালোকে নকৰাটো ভাল হ'ব। কাৰোবাক যদি পইচা দিবলগীয়া আছে আপোনালোকে দি পেলাই আজৰি হ'ব পাৰে আজিৰ দিনটোত। লগতে আজিৰ দিনটোৰ কাৰণে বিশেষ বহুত ভাল কিবা বা বহুত বিশেষ কিবা এক্সপেক্টেশন নৰখাটো আজিৰ দিনটোত আপোনালোকৰ কাৰণে ভাল হ'ব, আৰু তৰ্কাতৰ্কি নলগাটো আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকে উদ্যম আৰু উৎসাহেৰে আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব। লগতে আপোনালোকে ভবাৰ দৰে কামবিলাক হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত দেখুৱাইছে। যিকোনো আপোনালোকৰ যদি কিবা সমস্যা আহি আছিল বা চলি আছিল বা হৈ আছিল তেনেকুৱাৰ পৰা আপোনালোকে সমাধান পোৱাটো আজিৰ দিনটোত অকণমান দেখুৱাইছে। আৰু যিকোনো সমস্যাৰ কাৰণে আপোনালোকৰ কিবা এটা ধৰক আইডিয়া এটা লাগে, আইডিয়াটো ইমানখিনি ওলোৱা নাছিলে, কিন্তু আজিৰ দিনটোত আপোনালোকৰ আইডিয়াটো ওলাব পাৰে। ঘৰত 2-3জনে বহি আলোচনা কৰাৰ পৰাই হওক বা বেলেগৰ পৰাই হওক কিবা এটা নতুন আইডিয়া আপোনালোকে জীৱনত কিবা এটা সমস্যা সমাধানৰ কাৰণে আজি প্ৰাপ্তি কৰিব পাৰে। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে মানসিক প্ৰেছাৰ এটা বনি থাকিব। কিছুমান বস্তু মিলাব নোৱাৰিব পাৰে, মানে এইটো পইচাৰ ক্ষেত্ৰতো হ'ব পাৰে বা বেলেগ ক্ষেত্ৰতো হ'ব পাৰে, অকণমান মিলাবলৈ অসুবিধা হ'ব পাৰে, বা কিবা এটা বস্তুক লৈ খুব চিন্তাত থাকিলে, বেছি প্ৰেছাৰত থাকিলে তেনেকুৱাও আপোনালোকৰ লগত হ'ব পাৰে। লগতে আপোনালোকৰ কিবা এনেকুৱা ধৰণৰ কাম যিটো নেকি ধৰক ফচি আছে, হোৱা নাই, তেনেকুৱা প্ৰত্যেকটো কাম যিটোত নেকি আপোনালোকৰ মানে বহুত গ্ৰ'থ সোমাই আছে বা গ্ৰ'থ হ'ব, তেনেকুৱা কামবিলাক আজিৰ দিনটোত আপোনালোকে চিলেক্ট নকৰাটো ভাল হ'ব, আৰম্ভণি কৰাৰ কাৰণে মানে ভাল নহ'ব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে যিকোনো সন্তানৰ লগত জড়িত, প্ৰেমৰ লগত জড়িত প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। লগতে আপোনালোকৰ বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাক আপোনালোকে নিশ্চিন্ত মনে কৰিব পাৰিব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে মানসিক প্ৰেছাৰ এটা বনি থাকিব। পইচা পাতিক লৈ চিন্তা থাকিব পাৰে, বেংকৰ লোন চোন যদি আছে সেইবিলাকক লৈ আপোনালোকৰ চিন্তা থাকিব পাৰে। লগতে কোনোবা এনেকুৱা মানুহ যি নেকি ধৰক ঠিক শত্ৰুও নহয় কিন্তু মিত্ৰও নহয়, এনেকুৱা কাৰণে বা তেনেকুৱা মানুহৰ লগত কথা বতৰাই আপোনালোকক আমনি কৰি থাকিব পাৰে, বা ঘৰুৱাভাৱে আপোনালোকৰ কাৰোবাৰ লগত যদি ধৰক তৰ্কাতৰ্কি হৈছে সেইটোক লৈ আপোনালোকে অকণমান ডিপ্ৰেছ হৈ থাকিব পাৰে। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে আজিৰ দিনটোত আপোনালোকে যিকোনো যদি কোৰ্চ কমপ্লিট কৰিব লগা আছে, কিবা কৰিব লগা আছে বিদ্যাৰ্থীৰ ক্ষেত্ৰত, আপোনালোকে কিন্তু কৰি লোৱাটো ভাল হ'ব। লগতে আপোনালোকৰ যিকোনো কামতে আপোনালোকে যদি আজি ইনভলভ হৈ পেলাই ভালকে মন দি পেলাই কামটো কৰে, তেতিয়াহ'লে সেই কামটো একেবাৰে কমপ্লিট নহ'লেও বহুতখিনি আগবঢ়াৰ সম্ভাৱনা দেখা গৈছে। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে বৈবাহিক মতভেদৰ পৰা আপোনালোকে বাচিব লাগিব। বৈবাহিক মতভেদ আপোনালোকৰ যাতে নহয়, ক্লেশ কাজিয়া নহয়, সেইটো কথা আপোনালোকে বেছি গুৰুত্ব দি পেলাই চলিব লাগিব। লগতে আপোনালোকে আজি বহুত ডাঙৰ পইচা পাতি লেনদেন কৰি মানে নকৰাটো ভাল হ'ব। লগতে আপোনালোকে নিজৰ পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে অকণমান ভালকে এগ্ৰেছিভ নোহোৱাকে অলপ মাইল্ডকে আপোনালোকে ভূমিকাবিলাক পালন কৰিব লাগিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো একাউণ্টৰ লগত, পইচাৰ লগত লেনদেন বা যিকোনো বস্তু পাতিৰ লেনদেন আপোনালোকে কৰিব পাৰে। লগতে যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ দীৰ্ঘদিন মানে ধৰি লাভ হ'ব, তেনেকুৱা কামবিলাকৰ কাৰণে আজিৰ দিনটো আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে মানসিক টেনচন, পইচা পাতি টেনচন, পইচা পাতি বেছি ব্যয় হোৱাক লৈ টেনচন, পইচা পাতিৰ হানি ক্ষতি অভাৱত হোৱাক লৈ টেনচন, বা যিকোনো ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ তৰ্ক বিতৰ্কৰ কাৰণে টেনচন আপোনালোকৰ হৈ থাকিব পাৰে। যাত্ৰা আপোনালোকৰ কাৰণে ঠিক নহয়, গতিকে বিশেষ দূৰ যাত্ৰা আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে। মকৰ ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকৰ পজিটিভ চাইন আপোনালোকে দেখিবলৈ পাব পাৰে। পইচা পাতিৰ ক্ষেত্ৰত যিকোনো লেনদেনৰ ক্ষেত্ৰত আপোনালোকে পজিটিভ চাইন অনুভৱ কৰিব পাৰে জীৱনত। লগতে আপোনালোকৰ আজি দিনটোত যদি কিবা সমাজত ধৰক
নিজাববীয়াকে আপোনালোকৰ কিবা এটা দেখুৱাবলৈ আছে ক'বলৈ আছে বা কিবা যিকোনো আপুনি এটা গ্ৰুপত আছে ধৰক সামূহিক কিবা এটা ঠাইত আছে আপোনালোকে বুজাব পৰা নাই কিবা এটা কথা আজি আপোনালোকে বুজাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে কিন্তু অকণমান মানসিক প্ৰেছাৰ থাকিব কৰ্মক্ষেত্ৰত আপোনালোকে ভবামতে সকলোখিনি নহ'বও পাৰে মাক দেউতাকৰ লগত আজি তৰ্কাতৰ্কি যদি কৰে তেতিয়াহ'লে দিনটো বেছি টেনশ্যনত যাব দিনটো বেছি দুৰ্ভাগ্যদায়ী হ'ব আৰু লগতে আজি আপোনালোকে যিকোনো কাগজীয়া চাইন টাইন কৰা মেলা এনেকুৱা ধৰণৰ কামবিলাক আজি দিনটোত নকৰাটো ভাল হ'ব এতিয়া আহিব মীন ৰাশিৰ কাৰণে এনেকুৱা যিকোনো কাম য'ত নেকি দীৰ্ঘদিন ধৰি আপোনালোকে লাভ পাব কিবা ভাগ্য জড়িত হৈ আছে ধৰ্ম আধ্যাত্মৰ লগত জড়িত হৈ আছে এনেকুৱা ধৰণৰ আপোনালোকে কামবিলাক নিশ্চিন্ত হৈ পেলাই কৰিব পাৰিব লগতে আজি দিনটোত আপোনালোকে সম্পত্তি ৰিলেটেড কিবা কথাও যদি পাতিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে পাতিব পাৰিব এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে এনেকুৱা কি কৰিব যিটো নেকি আপোনালোকৰ গোটেই দিনটো আপোনালোকৰ মানে যিখিনি বেয়া আছে সেইখিনি ভাললৈ পৰিৱৰ্তিত কৰি দিব পাৰে আজি দিনটোত আপোনালোকে আদিত্য হৃদয় স্তোত্ৰ বুলি এটা স্তোত্ৰ আছে সূৰ্য দেৱতাৰ স্তোত্ৰ সেই স্তোত্ৰটো যদি আপোনালোকে 3 বাৰ পাঠ কৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ